গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ মেৰেজ এনিভাৰ্চেৰী দিন আছিল, সেইকাৰণে আমি অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ, লগতে অলপ শ্বপিং কৰিবলৈ বুলি আহিছোঁ। আৰু এয়া আমাৰ ছোৱালী আৰু দেউতাক, আৰু এইফালে আছোঁ মই। এয়া দেখিছেনে এজনী। আমি আজি আহিছোঁ ডেকাথলন শ্বপিং মলত অলপ বজাৰ কৰিবৰ কাৰণে। আৰু এতিয়া আমি ভিতৰত সোমালোঁ, বস্তুবিলাক চাই আছোঁ কি আছে কেনেকুৱা আছে। আৰু ফাৰ্ষ্ট আহিছোঁ ডেকাথলন শ্বপিং মলত, সেইকাৰণে চাই লৈছোঁ প্ৰথমে ঘূৰি মেলি বস্তুবিলাক। বাকী কি লওঁ কি নলওঁ সেয়া আপোনালোকক দেখাম। আৰু আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এজনী ছোৱালী চাইকেলত ধৰি একদম প'জ দিলে, লগতে এইবিলাক বলবিলাক দেখি মানে তাই কেনেকুৱা উৎপাত দেউতাক কৈ আছে আৰু এইটো ওলাই দিবলৈ সেইটো ওলাই দিবলৈ, মানে ভাল লাগিছে তাই এইটো। আৰু আমি কি কিনিলোঁ সেয়া আপোনালোকক আন এটা মিনি ব্লগত দিম। আজি অকণমানেই দিছোঁ ভিডিঅ', বাকীখিনি আপোনালোকক বেলেগ এটা ভিডিঅ'ত জনাম কি ল'লোঁ কি নাই লোৱা। আৰু এই ছোৱালী দেখিছেনে চাইকেলবিলাক বেলেগে চলাই আছে, তাইও সেইকাৰণে উৎপাত চলাব লাগে, আৰু তাই সেইকাৰণে বিচাৰি আহি আছে। আৰু ফাইনেলি পালে চাইকেলখন, এতিয়া অলপ খালী হ'ল, তাই চলাব। আজিলৈ ইমানেই, বাকীবিলাক আপোনাক পিছত দি আছোঁ।